নমস্কাৰ। ৰংমেলা টিভিৰ সমূহ দৰ্শকলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰি আজি আমি এটা অগতানুগতিক অনুষ্ঠান আগবঢ়াইছোঁ। নমস্কাৰ। ৰংমেলা টিভিৰ সমূহ দৰ্শকক আন্তৰিক শুভেচ্ছা আৰু সমৰ্থন জনাইছোঁ। আজি আমাৰ মাজত আছে অসমৰ নগাঁও তথা অসমৰ এজন বিখ্যাত কেৰাটে সমৰকলাবিদ লীলা বৰা ছাৰ। তেখেত ময়ো ছাৰ, মই তেখেতৰ ওচৰতো প্ৰশিক্ষণ লৈছিলোঁ এটা সময়ত। গতিকে এয়া ছাৰ, মই চিনাকি কৰাই দিছোঁ। নমস্কাৰ ছাৰ, আমাৰ ৰংমেলা টিভিলৈ আপোনাক প্ৰীতীয় সমৰ্থন জনাইছোঁ। কাৰাটে অসমত যথেষ্ট পটেনচিয়েল আছে। ইয়াতে কাৰাটেৰ এটা অন্তৰ্নিহিত এটা বিষয় ইয়াতে আচলতে মই ক'বলৈ বৰ আনন্দ নাপাম, কাৰণ কাৰাটে আজি ইণ্ডিয়াত 5টা ভাগত বিভক্ত হৈ আছে, যাৰ কাৰণে নেকি অসমৰ পৰা ভাল প্ৰশিক্ষাৰ্থী, ভাল প্ৰতিযোগী যদিওহে ইয়াৰ পৰা ওলাই ৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়া পাৰফৰ্ম কৰিবৰ কাৰণে প্লেটফৰ্ম নাই, য'ত নেকি আজি 8-9 বছৰ ধৰি কাৰাটেৰ নেশ্যনেল খেল হোৱা নাইকিয়া। ফেডাৰেশ্যন লেভেলৰ ডিছপিউট থকাৰ কাৰণে কোৰ্ট আৰু এনেকুৱা ব্যক্তিগত অৰ্গেনাইজেশ্যনৰ ভিতৰত খেলি মেলি থকাৰ কাৰণে ষ্টুডেণ্টখিনিয়ে দিশহাৰা হোৱাৰ নিচিনা অৱস্থা এটা হৈছে। সেয়ে আমি ইয়াতে অসমৰ যিখিনি পাৰফৰ্মেঞ্চ যদি দেখা যায়, যে সেই পাৰফৰ্মেঞ্চটো অসমৰ পৰা ইণ্ডিয়া লেভেলত যথেষ্ট ইয়াৰ ডমিনেশ্যন আছে, আৰু ইয়াৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশিক্ষাৰ্থীও ওলাই যোৱাত কোনো সন্দেহ নাইকিয়া। কিন্তু ইণ্ডিয়াত যিটো ফেডাৰেশ্যন লেভেলৰ ডিছপিউট আছে, এইটো শ্বৰ্ট আউট হ'ব লাগিব, তেতিয়া ইয়াৰ ভৱিষ্যতটো উজ্জ্বল বুলি ক'ব পাৰি। আচ্ছা, আপোনাৰ তত্ত্বাৱধানত কেৰাটে শিকা কোনোবা সম্ভাৱনাপূৰ্ণ খেলুৱৈ আছে নেকি পটেনচিয়েলি থকা? হয়, মই এতিয়াই ক'লোঁ যে 6-7 বছৰৰ আগৰ কথা ক'লোঁ যে ইয়াতে প্ৰিন্স দত্ত, লয়স্মিতা বৰা, কৃষ্ণানুজ্যোতি বৰ্মন, এনেধৰণৰ নগাঁৱৰ কেইবাজনো প্ৰশিক্ষাৰ্থীয়ে নেশ্যনেল খেলি নিজৰ স্থান দখল কৰিছিলে। তাৰপিছত তেওঁলোকৰ নেশ্যনেলৰ পিছত নেক্সট গেমছৰ কাৰণে তেওঁলোকে কোনো স্ক'প পোৱা নাই, আৰু সেয়ে অসমত ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি ডিছপিউট আছে ফেডাৰেশ্যনৰ, সেই ডিছপিউটৰ কাৰণে ইয়াতে খেলৰ জগতখনত এটা প্ৰভাৱ পৰিছে। আৰু আমাৰ ইয়াতে যথেষ্ট যদিও তেনেধৰণৰ সমস্যা আছে, যদিও আমি ইয়াৰ প্ৰশিক্ষণ আমি কণ্টিনিউ কৰি গৈছোঁ। ইয়াতে যথেষ্ট আমাৰ সম্ভাৱনা থকা আমাৰ নগাঁৱত খেলুৱৈ আছে। আৰু আমি অন্য এটা বিষয় আপোনালোকক ক'ব পাৰিম যে JKA যিখন নেশ্যনেল 2 বছৰৰ পিছে হয়, এইটো স্পৰ্টছ কাৰাটেৰ লগত সম্পৰ্ক নাই। ট্ৰেডিশ্যনেল যিটো JKA কাৰাটে, তাতে নেশ্যনেল খেল এবাৰ ভুৱনেশ্বৰত হ'ব, উৰিষ্যাৰ ভুৱনেশ্বৰত হ'ব। 5 জুনৰ পৰা 7 জুনলৈ হ'ব। তাতে আমাৰ অসমৰ টিমটোত প্ৰায় 20জন খেলুৱৈ নগাঁৱৰ পৰা চিলেকশ্যন পাইছে। ইয়াৰ ভিতৰত তেওঁলোকে ভাল পাৰদৰ্শিতা দেখুৱাব বুলি পেলাই মোৰ বিশ্বাস। সমৰকলাবিদ মই ভাৰতৰ কথাই ক'ব পাৰিম। যিখিনি সময়ত আমি খেলি আছিলোঁ, সেইটো 87ৰ পৰা 92 মানৰ ভিতৰৰ কথা। সেইখিনি সময়ৰ ভিতৰত ভাৰতক প্ৰতিনিধিত্ব কৰা আমাৰ চকুত পৰে যে ৱৰ্ল্ডৰ ৰেংকিং 3ত আছিলে চন্দ্ৰশেখৰ ছেঠী, তেওঁৰ বম্বেত তেখেতৰ ঘৰ, আৰু তেওঁ কণ্টিনিউৱাছলি 3 years 89ৰ পৰা 89, 90, 91 3 বছৰ একেলগে নিজৰ পজিশ্যনত তেওঁ চিলভাৰ মেডেল পাইছিলে ৱৰ্ল্ড চেম্পিয়নশ্বিপত। আৰু একে সময়তে নৰ্থ ইষ্টৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে বাংচাংলাং খালিন্দু বুলি পেলাই, তেওঁ কাটা ইভেণ্টত কৰিছিলে। তেওঁ কিন্তু কোনো ধৰণৰ তেনেধৰণৰ স্থান দখল কৰিব পৰা নাছিলে। তথাপিতো আমি নৰ্থ ইষ্টৰ তেখেতক আমি সেইখিনি সময়ত আইকন বুলিয়ে ভাবিছিলোঁ, পচিবিলিটি যথেষ্ট আছিলে। অসমৰ ক্ষেত্ৰত তেনেধৰণৰ নেশ্যনেল লেভেললৈ গৈছিলে, কিন্তু আন্তঃৰাষ্ট্ৰীয় লেভেললৈ তেনেধৰণৰ প্ৰশিক্ষাৰ্থী ইয়াৰ পৰা ওলাই যোৱা আমাৰ দৃষ্টিগোচৰ নাছিল। তথাপিতো এই মুহূৰ্তত যথেষ্ট সংখ্যক আমাৰ অসমৰ পৰা তেনেধৰণৰ পাৰদৰ্শিতা থকা প্ৰশিক্ষাৰ্থী খেলুৱৈ আছে। সেইখিনিক আমাৰ অসমৰ পৰা উলিয়াই লৈ যোৱাত সুবিধা হ'ব আহি থকা দিনসমূহ। যদিওহে
অসমত প্ৰসাৰ লাভ কৰিছিলে, নগাঁৱত একেবাৰে ইয়াৰ চালুকীয়া অৱস্থাত আছিলে। আমি ব্যক্তিগতভাৱে নিজেই আমি আৰম্ভ কৰিছিলোঁ। মাজে মাজে আমাৰ বম্বেত ট্ৰেইনিং হৈছিলে। সেই ট্ৰেইনিঙৰ যিখিনি আমি পাওঁ সেইখিনিকে সম্বল হিচাপে লৈ পেলাই নিজে আমি প্ৰশিক্ষণ আৰম্ভ কৰিছিলোঁ। আৰু বৰ ইয়াৰ ইম্পেক্ট পৰা নাছিলে আমাৰ ওপৰত, কিয় কথা হ'ল কি পোনপটীয়াকৈ গাইড দিব পৰা তেনেকুৱা ধৰণৰ ইয়াত প্ৰশিক্ষক নাছিলে। সেই প্ৰশিক্ষণটো নিজেই ব্যৱস্থা কৰিব লগা হয়। কেৰাটে খেলটোৱে ল'ৰা ছোৱালী এনে সৰ্বাংগীন বিকাশত কেনেকৈ সহায় কৰে? আপুনি জানি সুখী হ'ব যে ৱৰ্ল্ড কাৰাটে ফেডাৰেশ্যনৰ জাৰ্নেলত 2023 এটা এছেছমেণ্ট হৈছিলে, যিটো ৱৰ্ল্ডৰ 70গৰাকী কাৰাটে খেলুৱৈৰ ভিতৰত 100 জনৰ ভিতৰত 70গৰাকীয়ে কাৰাটে খেলে। তে ইয়াতে বুজা যায় যে পৃথিৱীত আজি কাৰাটেয়ে এটা সমাদৰ লাভ কৰিছে। ইয়াতে বৌদ্ধিক বিকাশ, শাৰীৰিক বিকাশ, মানসিক বিকাশ, সামাজিক দায়বদ্ধতা আৰু ব্যক্তিগত জীৱনৰ কেৰিয়াৰৰ ডেভেলপমেণ্টটো ইয়াৰ মাজত হয়তো সীমাবদ্ধ সোমাই আছে, যিটোত নেকি আজি গোটেই পৃথিৱীয়ে ইয়াক সমাদৰ কৰি লাভ কৰিছে। তাৰো ভিতৰত আপুনি সুখী হ'ব যে আমি কাৰাটেৰ বিভিন্ন ডিচিপ্লিন আছে। সেই বিভিন্ন ডিচিপ্লিনৰ ভিতৰত যিটো কাৰাটেৰ ষ্টাইল JKA শতকান কাৰাটে, সেইটোৱেই হৈছে ৱৰ্ল্ডত এতিয়া প্ৰথম স্থানত। ইয়াৰ অৰ্গেনাইজেশ্যনৰ পৰা আৰম্ভ কৰি ডিচিপ্লিন ইয়াৰ প্ৰসাৰতা লাভ কৰিছে। তাত আমি বিশেষকৈ সেই ইয়াৰ অংশ হিচাপে আমি প্ৰশিক্ষণ ষ্টুডেণ্টক দি থকা হৈছে। আৰু প্ৰতি বছৰে JKAৰ হেডকোৱাৰ্টাৰ জাপানৰ টকিঅ'ৰ পৰা প্ৰতি বছৰে আমাৰ ইয়ালৈ প্ৰশিক্ষক আহে আৰু আমি শিকোৱা ল'ৰা ছোৱালীৰ কিমান ডেভেলপ হৈছে তাৰ অবজাৰভেশ্যনৰ ক্ষেত্ৰত। আচ্ছা, কেৰাটে বা এনি মাৰ্চেল আৰ্ট, কেৰাটে হওক, জুডো, কুংফু বা কিক বক্সিং, টাইকোৱাণ্ডো, ইয়াত কিছুমানে কি ধৰক বেল্ট পোৱাৰ পিছত বা ব্ৰাউন বেল্ট এনেকুৱা পোৱাৰ পিছত আইৰণ এক্সাৰচাইজ কৰিবলৈ হ'লোঁ। আইৰণ এক্সাৰচাইজ কৰি এইটোৱে কামত দিয়ে নে এক্সট্ৰা পাৱাৰ পায় বুলি কয় ৱেট ট্ৰেইনিং বা কিবা কৰিলে? এইটোৱে কিবা সহায় কৰে নেকি কেৰাটে খেলটো বা মাৰ্চেল আৰ্ট? খেল হিচাপে ৱেট ট্ৰেইনিঙতো খেল আছে, কাৰাটেৰ ক্ষেত্ৰতো আছে। আপোনাক এই ক্ষেত্ৰত অকণমান ক'বলগীয়া থাকিলে যে আজিকালি কাৰাটে 5 বছৰ বয়সৰ পৰা আৰম্ভ কৰে আৰু 5 বছৰ বয়সৰ পৰা আৰম্ভ কৰি 8-9 বছৰ বয়সত বহুত প্ৰশিক্ষাৰ্থীয়ে ব্লেক বেল্ট পায়। ইয়াৰ অৰ্থটো এইটোৱেই নহয় যে কাৰাটেৰ শিক্ষা সম্পূৰ্ণ হ'ল। ব্লেক বেল্ট পোৱাৰ পিছত তেতিয়াৰ পৰাই আচলতে কাৰাটেৰ মূল বুংকাই যিবিলাক এপ্লিকেশ্যন সেইখিনি আৰম্ভ কৰা যায়। এতিয়া কথা হৈছে যে ইয়াৰ লগত ৱেট ট্ৰেইনিং প্ৰয়োজন আছে, কিন্তু আচলতে ৱেট ট্ৰেইনিংটো হৈছে, আমি যদি ইয়াক ছেগ্ৰিগেট কৰিব বিচাৰোঁ, ৱেট কেটেগৰীটো হৈছে এটা লেবাৰ, শাৰীৰিক শ্ৰম হয়। আৰু সেই শাৰীৰিক শ্ৰম কেতিয়াও 18 বছৰৰ তলত কৰিব নালাগে। আৰু অবভিয়াছলি 18 বছৰৰ পিছত পাৰ্টিকুলাৰ মাছলছ ডেভেলপমেণ্টৰ কাৰণে, স্পীড ডেভেলপমেণ্টৰ কাৰণে ৱেট ট্ৰেইনিঙৰ প্ৰয়োজন আছে, কিন্তু সেইটো শিক্ষিত উপযুক্ত প্ৰশিক্ষকৰ তত্বাৱধানত থাকিহে তেনে প্ৰশিক্ষণলৈ আগবাঢ়িব লাগে। আৰু ৱেট ট্ৰেইনিঙৰ জৰিয়তে ইয়াৰ ৱেট লিফটিঙৰ বিভিন্ন ধৰণৰ পাৱাৰ লিফটিং এনেকুৱা ধৰণৰ খেল আছে, যিবিলাক খেলক আপুনি মেচিয়ৰ্ড হোৱাৰ পিছৰ পৰা তেওঁলোকে আৰম্ভ কৰে। সেই গতিকে ৱেট ট্ৰেইনিংটো কেতিয়াও 18 বছৰ তলৰ প্ৰশিক্ষাৰ্থীয়ে আৰম্ভ কৰাটো উচিত হয়। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী খেলুৱৈ লস্মিতা বৰা, তেখেতে কলিকতাত ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছিল, নেশ্যনেল লেভেলত খেলি পেলাই ব্ৰঞ্জৰ পদক পাইছিল। এয়া লস্মিতা বৰা। নমস্কাৰ। হয়, মই এতিয়া ৰিচেণ্টলি হাই ছেকেণ্ডেৰী দিছোঁ আৰু বাকীখিনি মই আৰ্টছৰ ষ্টুডেণ্ট। অকল বইল চইলবিলাক আমি খোৱাটো বেছি আছিলে। আৰু বাকী ৰাতিপুৱা প্ৰেক্টিছ হৈছিলে, ইভিনিং হৈছিলে, আকৌ দুপৰীয়া সময়টো হৈছিলে। ক'বলৈ গ'লে দিনটোত 3-4বাৰমান প্ৰেক্টিছ হৈছিলে। আপ টু 3 hours 4 hours তেনেকৈ হৈছিলে। আৰু অসমত বহুত তেনেকুৱা ল'ৰা ছোৱালী আছে যোনে কাৰাটে লৈ বহুত ইণ্টাৰেষ্টেড হয়। অকল ভালকৈ শিক্ষাটো পালে সিহঁতৰ আৰু হ'ব। কিন্তু এতিয়া যিহেতুকে পঢ়াৰ লগত মিলাবলৈ অকণ চবৰে টান হয়, সেইটো কাৰণে অকণমান ল'ৰা ছোৱালীবিলাকৰো মাইণ্ডছেটটো বেলেগ হৈ যায়। কিন্তু প্ৰেক্টিছে ভাল কৰিব আৰু
ইয়াৰ পৰাই মোৰ লগত খেলিছিলেও আৰু পাইছিলেও সিহঁতৰ মানে মইতো ব্ৰঞ্জ পাইছোঁ, বহুতে তেনেকুৱা চিলভাৰ গ'ল্ড বহুতে পাইছে, আছিল তেনেকুৱা কষ্টৰ কথা আৰু যোনে ভালকৈ কৰিছে তাত ওলাইছে আৰু যোনে নাই কৰা সিহঁতৰ ৰখি গৈছে। আমাৰ ইয়াৰ অসমৰ পৰা যোনখিনিয়ে ভালকৈ কৰিছে সিহঁতে ভাল দেখাব পাৰিছে আৰু তাৰ খেলুৱৈও আছিলে, কিন্তু মোটামুটি অসমতকৈ ইমান এটা নহয় তেনেকুৱা মোৰ মতে। বহুত পৰা আহিছিলে, দিল্লীৰ পৰাও আহিছিলে, মুম্বাই, কলকাতা, তাৰতো ষ্টুডেণ্ট আছেই, লগতে নৰ্থ ইষ্টৰ পৰাও গৈছে, তেনেকুৱা বহুতখিনিৰ পৰা আহিছে। চেনচে নাকাচেনচে মোৰ প্ৰিয় হয়, তেখেত জাপানৰ হয় আৰু তেখেতেই মানে কাৰাটেটো খুব সুন্দৰভাৱে মানে যোনটো মেইন ৰুট কাৰাটেটো তেখেতে খুব সুন্দৰভাৱে দেখায়, যোনটো মানে মাৰ্চেল আৰ্টৰ মেইন গুৰু বুলিও ক'ব পাৰি, তেখেত মোৰ প্ৰিয় হয়।